নমস্কাৰ সবকে। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ এপছটো যদি ডাউনলোড কৰিছে প্লে ষ্টৰৰ পৰা, তো অমৃত বৃক্ষ আন্দোলনৰ 2024 এপছটো যে আছে প্লে ষ্টৰত, সেইটো আপোনালোকে কি কৰিব, নিজৰ মোবাইলৰ পৰা আনষ্টল কৰি দিব। আৰু আপোনালোকে কি কৰিব, অমৃত বৃক্ষ ৱেবছাইটৰ পৰাহে নতুনকৈ আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ এপছ দিয়া হৈছে। তো নিজৰ যোনটো ডিষ্ট্ৰিক্টৰ হয় সেইটো ডিষ্ট্ৰিক্টৰে এপছ আছে তাতে, তো আপোনালোকে সেই এপছটো ডাউনলোড কৰিব। কাৰণ আমাৰ কি হৈছে, প্লে ষ্টৰৰ পৰা যোনসকলে ডাউনলোড কৰি আপোনালোকে যে অমৃত বৃক্ষ আন্দোলনৰ এপছটো ডাউনলোড কৰিছে আৰু বহুতে প্ৰব্লেম পাই আছে যে ফটো আপলোড নহয়। তো ইয়াতে এটা প্ৰব্লেম হ'ল, এইটো ইমেজ এৰৰ আহে, প্লিজ চিলেক্ট ইমেজ হুইচ হেজ লোকেশ্যন মেটাডাটা। তো আপোনালোকৰ কি কৰিছে, গভৰ্ণমেণ্টে কি কৰিছে, আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ এপছ দি দিছে। আপোনালোকে সেইটো এপছতেহে নিজৰ ফটোবোৰ আপলোড কৰিব। যেনেকৈ আপোনালোকে আগতে কি কৰিব, গুগলত যাব, যোৱাৰ পিছত অমৃত বৃক্ষ আন্দোলনৰ যে ৱেবছাইটটো আছে ABA-Assam.gov.in, এইটোত যাব। যোৱাৰ পিছত ইয়াতে অমৃত বৃক্ষ আন্দোলনত ওপৰত যে ইয়াতে আছে আমাৰ ৱেবছাইটটো, ইয়াতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ইয়াতে ছাইডত তিনিটা লাইন দেখা পাইছে বাওঁফালে। তো ইয়াতে আমি 4 নম্বৰ অপশ্যনটো আছে, ইয়াতে ডাউনলোড এপছ বুলি লিখা আছে। তো ডাউনলোড এপছত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ইয়াতে ডিষ্ট্ৰিক্ট নেম আছে আৰু ডাউনলোড এপছ ইয়াতে লিখা আছে, ছাইডত ডাউনলোড বুলি আছে। তো আপোনালোকে কি কৰিব, যোনটো ডিষ্ট্ৰিক্টৰ হয় আপোনালোকে সেইটো ডিষ্ট্ৰিক্টৰহে এপছ ডাউনলোড কৰি সেইটো এপছত ফটো আপলোড কৰিব। কাৰণ নহ'লে আপোনালোকৰ প্লে ষ্টৰৰ পৰা আপোনালোকে যদি কৰি আছে সেইটো এপছত বহুত প্ৰব্লেম পাব। নিজৰ ডিষ্ট্ৰিক্ট এপছত আপোনালোকে নিজৰ ফটোবোৰ আপলোড কৰিব, হয়তো কোনো ছাৰ্ভাৰৰ প্ৰব্লেম আপোনালোকে নাপাব। তো লোকেশ্যন ইয়াতে আমাৰ নিজৰ ডিষ্ট্ৰিক্টত কি হৈছে, এপছত আপোনালোকৰ লোকেশ্যন ডিষ্ট্ৰিক্ট ৱাইজ কৰি দিয়া আছে। তো আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ এপছতহে ফটোবোৰ আপলোড কৰিব। যেনিবা মই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ এপছটো ডাউনলোড কৰিম। তো ইয়াতে ছাইডত কাৰ্চিন এটা যে আছে এইটোত ক্লিক কৰিম, নীলা ৰঙৰ বক্সটোত। তো ওপৰত দেখা পাইছে ডাউনলোড ফাইল লিখা আহিছে। তো আমি চাম যে আমাৰ এপছটো ইয়াতে চাব, স্ক্ৰীনটোত ওপৰৰ পৰা নমাই চাব, ইয়াতে আপোনালোকৰ এপছটো ডাউনলোড হৈ আছে। যেতিয়া আপোনালোকৰ এপছটো সম্পূৰ্ণকৈ ডাউনলোড হৈ যাব, তাৰপিছত কেনেকৈ আহিব মই সেইটো দেখাই আছোঁ, ৰ'ব। ডাউনলোড হোৱাৰ পিছত আৰু আপোনালোকৰ এপছটোৰ মই লিংক ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে কি কৰিব, তাৰ পৰা ৱেবছাইটত যাই কেনেকৈ ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া চাওক, আমাৰ এপছটো ডাউনলোড হৈ গৈছে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ। তো আমি অ'পেন অপশ্যনটোত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ইয়াতে ইনষ্টল বুলি আহিব। তো আপোনালোকে ইনষ্টল অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত অ'পেনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব, যোনটো এপছ আপোনালোকৰ প্লে ষ্টৰত আছিলে সেইটোৱে এপছ হয়, কিন্তু ইয়াতে আপোনালোকৰ লোকেশ্যন ৱাইজ আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ এপছটো হয়। ইয়াতে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰহে এপছ হয় এইটো। তো এপছটো ছেইমে হয় প্লে ষ্টৰৰ দৰে, সেইটোৱে এপছ, খালি ইয়াতে নিজৰ ডিষ্ট্ৰিক্টৰ লোকেশ্যন কৰা আছে, নিজৰ ডিষ্ট্ৰিক্টৰ। তো আমি ইয়াতে লগইন অপশ্যনত যাই কেনেকৈ ফটো আপলোড কৰিব লাগে আপোনালোকেতো সেইটো জানেই। তো ইয়াতে মোবাইল নাম্বাৰ দিব, ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ, ইয়াতে OTP দিব, ইয়াতে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰো দিব পাৰে, ওপৰত নিজৰ মোবাইল নাম্বাৰ দিব, ইয়াতে তলত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰো দিব পাৰে, নহ'লে OTPও দিব পাৰে। আপোনালোকৰ যদি OTP নাযায় মোবাইলত, আপোনালোকে যে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, তো সেই ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত ইয়াতে এটা নাম্বাৰ ওলাইছিলে ন, আপোনালোকে সেই নাম্বাৰটো ইয়াতে SH কিবাকিবি বুলি কেইটামান নাম্বাৰ ওলাইছিলে, সেই নাম্বাৰটো ইয়াতে দি দিব। দিয়াৰ পিছত গেট OTP নকৰিলেও হ'ব, ইয়াতে কেপচাৰটো ইয়াতে বহাই লগইন কৰি দিব। ইয়াতে লগইন কৰাৰ পিছত আপোনালোকৰ লগইন হোৱাৰ পিছত আপলোড কেনেকৈ কৰে ফটো, সেইটোতো জানেই আপোনালোকে, নিশ্চয় বুজি পাইছে। বেলেগৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।